A car is moving with a velocity v equals to minus 12 meter per second. তো আমাক দিছে প্ৰব্লেমটোত এটা কাৰ তো এটা আমি কাম কৰোঁ বেষ্ট হৈছে বুজিবলৈ কাৰণে আমি এটা নম্বৰ লাইন লৈ লওঁ কিন্তু জিৰ' আছে তো জিৰ'ৰ লেফ্ট ছাইডে গোটেইবোৰ নেগেটিভ হয় আৰু জিৰ'ৰ ৰাইট ছাইডে গোটেইবোৰ পজিটিভ হয় চ' লেটছ চে আমাৰ যোনটো কাৰ আছে এইটো হৈ গৈছে আমাৰ কাৰ আৰু এই কাৰটো কি হৈছে চাম ভেলচিটি দিয়া আছে ই গৈ আছে -12 মিটাৰ পাৰ ছেকেণ্ড এই ভেলচিটিৰ এই গৈ আছে তো আমি এনেকুৱাকৈ চাব পাৰোঁ যে ই জিৰ'ৰ লেফ্ট ছাইডে 12 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটিৰে গৈ আছে এতিয়া আমাক কৈছে যে ফৰ হুইচ অফ দিছ ভেলিউজ অফ এক্সেলাৰেশ্যন ইয়াতে চাৰিটা দিছে A, B, C, D চাৰিটা এক্সেলাৰেশ্যনৰ ডিফাৰেণ্ট ভেলিউজ দিছে আৰু আমাক কৈছে এই এক্সেলাৰেশ্যনৰ ভেলিউ চাই পেলাই আমি ক'ব লাগিব যে আমাৰ কি কোনটো এক্সেলাৰেশ্যনৰ ভেলিউৰ কাৰণে আমি ক'ব পাৰি যে আমাৰ কাৰটো একচুৱেলি শ্ল' ডাউনহে হৈছে তাৰমানে কি যদি যিটো ভেলচিটিত গৈ আছে তাৰ ইয়াৰ ভেলচিটিটো কমি কমি গৈ আছে হা ইয়াৰ শ্ল' ডাউন হৈ গৈছে মানে কমি গৈ আছে এতিয়া এটা বস্তু আমি মনত ৰাখিব লাগিব আমাৰ এক্সেলাৰেশ্যনৰ ফৰ্মুলা কি হয় এক্সেলাৰেশ্যন হৈছে ৰেট অফ চেঞ্জ অফ মানে ৰেট অফ চেঞ্জ অফ ভেলচিটি বা আমি এইটো কোৱা চেঞ্জ ইন ভেলচিটি ডিভাইডেড বাই চেঞ্জ ইন টাইম একেই কথা হয় ৰেট অফ চেঞ্জ অফ ভেলচিটি বুলি কোৱা হয় এতিয়া আমি জানো এক্সেলাৰেশ্যন কি হৈছে এটা ভেক্টৰ কোৱান্টিটি হৈছে কেলে বিকজ ই ভেলচিটিৰ ওপৰত ডিপেণ্ড কৰে ভেলচিটিৰ যিহেতু ডাইৰেকশ্যন আছে আমাৰ এক্সেলাৰেশ্যনৰ ডাইৰেকশ্যন থাকিব বাট ইয়াতে আমাৰ প্ৰব্লেমটো দিয়া হৈছে যে আমাৰ যোনটো ভেলচিটি ভেলুটো হৈছে সেইটো হৈছে নেগেটিভ এইটো হৈছে এটা নেগেটিভ ভেলিউ অ'কে তো নেগেটিভ ভেলিউৰ যদি মিনিংটো এইটো হৈ যায় তো তাৰ মানে কি হ'ব এক্সেলাৰেশ্যনটো কমিবৰ কাৰণে আমি কি ক'ব লাগিব ইয়াৰ অপজিট ডাইৰেকশ্যনটো থাকিব লাগিব চ' ভেলচিটিৰ ডাইৰেকশ্যনতে যদি আমাৰ এক্সেলাৰেশ্যনৰ ডাইৰেকশ্যনতো থাকিলেহেঁতেন আমাৰ যদি এক্সেলাৰেশ্যন ডাইৰেকশ্যন যদি আমাৰ লেফ্ট ছাইডে থাকিলেহেঁতেন তেতিয়া আমি ক'লোহেঁতেন আমাৰ এক্সেলাৰেশ্যন বাঢ়িছে বাট আমাৰ কেছত একচুৱেলি কি হৈছে আমাৰ এক্সেলাৰেশ্যন যোনটো হৈছে সেইটো কমিছে তো সেইটো আমাক ক'বই দিছে সেইটো কমিছে বিকজ শ্ল'য়িং ডাউন মানে হৈছে কমি গৈছে তো তাৰমানে কি ভেলচিটিৰ ডাইৰেকশ্যন যদি লেফ্ট ছাইডে আছে তেনেহ'লে আমাৰ একচুৱেল এক্সেলাৰেশ্যনৰ ডাইৰেকশ্যন কি হ'ব লাগিব ৰাইট ছাইডে যাব লাগিব ইয়াৰ অপজিটত থাকিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম আমাৰ গাড়ীটো শ্ল' ডাউন হৈছে তো তাৰমানে কি হ'ল এতিয়া এক্সেলাৰেশ্যন যিহেতু ভেলচিটিৰ অপজিটত আছে তাৰমানে কি ৰাইট ছাইডে পইণ্ট কৰিছে ৰাইট ছাইডে পইণ্ট কৰি থকা মানেতো কি পজিটিভ হ'ব লাগিব তো ইয়াতে দুটা কেছ আছে এটাত আছে +18 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ অপশ্যন এ আৰু অপশ্যন ডি যদি চাওঁ ইয়াতে আছে +28 মিটাৰ পাৰ ছেকেণ্ড ইয়াতে আমি যোনটো নিউমাৰিকেল ভেলু দি আছে 18 এণ্ড 20 আমাক সেইটো দৰকাৰ নাই আমাক ইয়াতে কেলকুলেট সেইটো কৰিব দিয়াই নাই নিউমাৰিকেল ভেলুটো আমাক খালি কৈছে কি ভেলুটো চাই পেলাই আমি ক'ব পাৰিম যে আমাৰ গাড়ীটো যোনটো হৈছে শ্ল' ডাউন হৈছে তো ইয়াতে আমি এইটোৱে ক'ব লাগিব যদি এক্সেলাৰেশ্যনৰ ভেলু পজিটিভ হয় সেইটো কেছত আমাৰ গাড়ীটো শ্ল' ডাউন হ'বই হ'ব আমি এক্সেলাৰেশ্যন যদি নেগেটিভ চাওঁ তেনেহ'লে এইটো প্ৰব্লেমেটিক হৈ যাব বিকজ এক্সেলাৰেশ্যন আৰু ভেলচিটি ডাইৰেকশ্যন ছেম টু ছেম থাকিব যদি ছেম ডাইৰেকশ্যন থাকে তেতিয়া একচুৱেলি গাড়ীৰ স্পীড বাঢ়েহে গাড়ীৰ ভেলচিটি বাঢ়ে একচুৱেলি বা তাৰ এক্সেলাৰেশ্যন বাঢ়ে বা তাৰ আৰু স্পীডত যোৱা আৰম্ভ কৰে ৰাইট এইটো অপজিট হৈ আছে সেইকাৰণে আমি ইয়াত পজিটিভ কেছটো লৈছোঁ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ A bicyclist is riding to the left with a velocity of 14 meter per second. তো এটা বাইচাইক্লিষ্ট এজনে কি কৰিছে বাইচাইকেল চলাই পেলাই লেফ্ট ছাইডে গৈ আছে কিমান ভেলচিটিৰে 14 মিটাৰ পাৰ ছেকেণ্ড আফটাৰ এ ষ্টেডি গাষ্ট অফ উইণ্ড that lasts 3.5 seconds, the bicyclist is moving to the left with a velocity of 21 meter per second. Okay, assuming the acceleration is constant, what is the acceleration of the bicyclist? Answer using a coordinate system where rightward is positive. এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয় এই পইণ্টটোৰে আমি কি কৰিম বস্তু প্ৰব্লেমটো বুজিবলৈ কাৰণে আমি নাম্বাৰ লাইন লৈ ল'ম ঠিক আছে এইটো হ'ল আমাৰ নাম্বাৰ লাইন এইখিনিত আমি 0 দি দিওঁ তো যদি আমি ৰাইট ছাইডে চাওঁ তেনেহ'লে আমাৰ কেলকুলেশ্যনটো চব পজিটিভত কেলকুলেট হ'ব আৰু যদি আমি লেফ্ট ছাইডে চাওঁ আমাৰ কেলকুলেশ্যন গোটেইবোৰ নেগেটিভত হ'ব এতিয়া কুৱেশ্যনটো লৈ আহি যাওঁ কুৱেশ্যনটোত কৈছে যে এজন বাইচাইক্লিষ্টে লেফ্ট ছাইডে গৈ আছে 14 মিটাৰ পাৰ ছেকেণ্ডেৰে তো তাৰ মানে আমাৰ যোনটো বাইচাইক্লিষ্টটো হৈছে ই লেফ্ট ছাইডে গৈ আছে কিবা এটা ভেলচিটিৰে গৈ আছে এই ভেলচিটি হৈছে 14 মিটাৰ পাৰ ছেকেণ্ড বাট এতিয়া যিহেতু আমি অলৰেডি কৈয়ে থৈছোঁ প্ৰব্লেমটোত কৈয়ে থোৱা গৈছে যে লেফ্ট ছাইডে মানে হৈছে নেগেটিভ তো তাৰমানে ইয়াৰ ভেলচিটি হৈছে -14 আৰু এইটো কি হৈ যাব এইটো হৈ যাব আমাৰ ষ্টাৰ্টিং ভেলচিটি বা ইনিচিয়েল ভেলচিটি এইটো ভেলচিটিৰে গৈ আছে তাৰপিছত কি হৈছে আফটাৰ এ ষ্টেডি গাষ্ট অফ উইণ্ড এট লাষ্ট 3.5 ছেকেণ্ড তো যেতিয়া গৈ আছিলে সেইটো সময়তে কি হ'ল এনেকা লেটছ চে এইটো আমাৰ বতাহ এনেকা গৈছে ঠিক আছে বতাহ এনেকা আহিছে অপজিট ডাইৰেকশ্যন বা বতাহ আহিছে অপজিট ডাইৰেকশ্যন একচুৱেলি নহয় ছেইম ডাইৰেকশ্যন মই এতিয়া এনেকা কৰিলোঁ ডায়েগ্ৰামটো এইফালে আছে যেনিবা আমাৰ বতাহ এনেকাকৈ বতাহ দিছে তো অবিয়াছলি এই বতাহটো কি কৈছে বাইচাইকেলটোক আৰু ঠেলিছে ঠিক আছে ঠেলাৰ পিছত অবিয়াছলি কি হৈ গৈছে 3.5 ছেকেণ্ডলৈকে ঠেলি আছে বতাহে ঠেলাৰ পিছত কি হৈ গ'ল ইয়াৰ ভেলচিটিটো কিন্তু বাঢ়ি গ'ল ক্লিয়াৰলি দেখা গৈছে ইয়াৰ যোনটো নতুন ভেলচিটি আহিছে যোনটো ফাইনেল ভেলচিটি VF বুলি কোৱা হয় সেইটো হৈছে 21 মিটাৰ পাৰ ছেকেণ্ড 21 পাৰ ছেকেণ্ড আৰু এইটো কি হ'ব লেফ্ট যিহেতু কৈছে এইটো -21 হ'ব ক্লিয়াৰলি এতিয়া মাইনাছত ফ'কাছ কৰিব নালাগে
লৈকে ঠিক আছে নাম্বাৰটো কি হৈছে 14ৰ পৰা 21 হৈ গ'ল তাৰ মানে কি ভেল'চিটি বাঢ়িছে অবভিয়াছলি ভেল'চিটি বাঢ়া মানে কি এক্সিলাৰেশ্যন হৈছে ইয়াতে চেঞ্জ ইন ভেল'চিটিকেতো আমি এক্সিলাৰেশ্যন কওঁ তো আমাক কৈছে যে এই 3.5 ছেকেণ্ডছ যোনটো হাৱা বলিলে এইখিনি হাৱা বলি থকা সময়ত কি হ'ল ভেল'চিটি যে ইনক্ৰিজ হ'ল সেই ভেল'চিটি ইনক্ৰিজ হোৱাৰ কাৰণে তাৰ কিমান এক্সেলাৰেশ্যন চেঞ্জ হ'ল সেইটোকে আমাক কেলকুলেট কৰি ল'ব দিছে চিম্পল প্ৰব্লেম এক্সেলাৰেশ্যন কি হৈছে ৰেট অফ চেঞ্জ অফ ভেল'চিটি বা ভি এফ মাইনাছ ভি আই ডিভাইডেড বাই টোটেল টাইম বা ডেল্টা টি কওঁ একেই কথা এইটো হৈছে আমাৰ এক্সেলাৰেশ্যনৰ ফৰ্মুলা এতিয়া ভেলুবোৰ পুট কৰি দিওঁ ভি এফ মানে কি ভি এফ মানে হৈছে আমাৰ -21 মাইনাছ ইনিচিয়েল ভেল'চিটি হৈছে -14 ডিভাইডেড বাই ডেল্টা টি হৈছে আমাৰ কিমান টোটেল টাইম 3.5 ছেকেণ্ড এতিয়া এইটো যদি আমি কেলকুলেট কৰোঁ আমাৰ কিমান আহিব -7 আহিব -7.0 ডিভাইডেড বাই 3.5 অ'কে 3.5 এইটো হৈ যাব আমাৰ মিটাৰ -7.0 কি মিটাৰ পাৰ ছেকেণ্ড ডিভাইডেড বাই 3.5 মানে ছেকেণ্ড অ'কে এতিয়া -7.0 ডিভাইডেড বাই 3.5 কৰিলে আমি কিমান পাম -2 পাম তো এই বস্তুটো হৈছে -2 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে প্ৰতিটো 1 ছেকেণ্ডত কিমান ভেল'চিটি চেঞ্জ হৈ আছে 2 মিটাৰ পাৰ ছেকেণ্ডকৈ তাৰ ভেল'চিটি চেঞ্জ হৈ গৈ আছে তাৰমানে 14ৰ যদি 14 আছিলে -2 এতিয়া চাব নালাগে জাষ্ট -2 যিহেতু অলৰেডি ডিৰেকশ্যন হয় আমি সেইটো এতিয়া নাচাওঁ বস্তুটো ক্লিয়াৰ হৈ যাব তো 14ত আছিলে তাৰ ইনিচিয়েল ভেল'চিটি তাৰপিছত কি হ'ল 1 ছেকেণ্ডৰ পিছত কি হৈ গ'ল 1 ছেকেণ্ড পাৰ হোৱাৰ পিছত কি হৈ গ'ল তাৰ ভেল'চিটিটো 2 মিটাৰ পাৰ ছেকেণ্ড ইনক্ৰিজ হৈ গ'ল তো কিমান হৈ যাব 16 হৈ যাব নেক্সট 1 ছেকেণ্ডৰ পাছত কি হৈ যাব নেক্সট 1 ছেকেণ্ডৰ পিছত 18 হৈ যাব তাৰপিছত আৰু 1 ছেকেণ্ডৰ পাছত কি হৈ যাব 20 ছেকেণ্ড হৈ যাব 20 হৈ যাব 20 মিটাৰ পাৰ ছেকেণ্ড হৈ যাব তো 1 2 3 ছেকেণ্ডে হ'ল বাট এইটো 3.5 ছেকেণ্ড পিছত আৰু আধা ছেকেণ্ডৰ পিছত কি হ'ব তো 1 ছেকেণ্ডত যদি 2 মিটাৰ পাৰ ছেকেণ্ড চেঞ্জ হৈছে তো আধা ছেকেণ্ডতো 1 মিটাৰ হ'ব তো এইটো কি হৈ যাব আধা ছেকেণ্ডৰ পিছত হাফ ছেকেণ্ডৰ পিছত কি হৈ যাব 21 হৈ যাব 21 মিটাৰ পাৰ ছেকেণ্ড আৰু একজেক্টলি সেইটোৱে দিয়া আছে প্ৰব্লেমত -21 মিটাৰ পাৰ ছেকেণ্ড তো আমাৰ আনচাৰ ইয়াতে হ'ব আমাৰ এক্সেলাৰেশ্যন কি হ'ব -2 বাট আমি -2.0 লিখিম চ' ডেট আমাৰ ছিগনিফিকেণ্ট ফিগাৰ মেটচ হৈ থাকে ইয়াতে দুটা আছে সেইকাৰণে আমি ইয়াতে -2.0 লৈছোঁ আৰু এইটোৱে হৈ যাব আমাৰ এক্সেলাৰেশ্যনৰ ভ্যালু অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ At t equals to 0, the velocity and acceleration of a particle is -8 meter per second and -4 meter per second square respectively. Okay, তো এইটো বুজিবলৈ কাৰণে আমি এগেইন নাম্বাৰ লাইন এটা লৈ লওঁ বেছি ইজি হ'ব তো এগেইন প্ৰিভিয়াছ প্ৰব্লেমৰ নিচিনা আমি এইখিনিতে 0 লৈ লওঁ লেফ্ট ছাইডে গোটেই নেগেটিভবোৰ হ'ব আৰু ৰাইট ছাইডে পজিটিভবোৰ হ'ব চ' ইয়াতে কৈছে t equals to 0 তো আমি এইটোৱে মানি লওঁ যে এইটো হৈছে আমাৰ টাইম এক্সিছ যেনিবা তো t equals to 0 কি হৈছে এটা ভেল'চিটি আছে এটা পাৰ্টিকল আছে তাৰ ভেল'চিটি ভি আই দিছে যেনিবা ইনিচিয়েল ভেল'চিটি দিয়া আছে -8 মিটাৰ পাৰ ছেকেণ্ড আৰু তাৰ যোনটো এক্সেলাৰেশ্যন হ'ব তাৰ এক্সেলাৰেশ্যনটো দিয়া আছে আৰু এইবোৰ গোটেই ক'ত আছে লেফ্ট ছাইডে পইণ্ট কৰি আছে সিহঁতৰ এক্সেলাৰেশ্যনটো দিয়া আছে -4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ঠিক আছে তো লেটছে অলপ টাইম পাৰ হৈ গ'ল ঠিক আছে এইখিনিৰ পৰা এইখিনি কিবা এটা টাইম পাৰ হৈ গ'ল তো এইখিনিৰ পৰা সি নতুন পজিশ্যনত আহিলে তো এইখিনিৰ পৰা এইখিনি আহিবলৈ যেনিবা তাক t0 টাইম লাগিলে কাৰণ কৈছে ফ্ৰম t equals to 0 to t equals to t0 তো এইখিনিৰ পৰা এইখিনি ইমানখিনি এটা কিবা এটা ডিষ্টেঞ্চ কভাৰ কৰিলে ডিষ্টেঞ্চ কভাৰ কৰোঁতে তাৰ t0 টাইম লাগিলে বা ইমানখিনি কভাৰ কৰোঁতে তাৰ এক্সেলাৰেশ্যনটো কি হৈছে ইনক্ৰিজেছ তাৰ ইনক্ৰিজ হৈ গ'ল ফ্ৰম -4 মিটাৰ পাৰ ছেকেণ্ড টু -1 মিটাৰ পাৰ ছেকেণ্ড তো ইয়াতে যোনটো আমাৰ এক্সেলাৰেশ্যনৰ ভেলু হয় এইটো -1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰলৈ হৈ গ'ল ঠিক আছে এক্সেলাৰেশ্যন এইটো এতিয়া আমাৰ কুৱেশ্যনটোত সুধিছে যে স্পীড কি হ'ব এই প্ৰচেছটো যে এই পজিশ্যনৰ পৰা এই প্ৰচেছলৈ আহিলে তাৰ স্পীডটো কি হ'ব ইনক্ৰিজ হ'ব প্ৰথমতে ডিক্ৰিজ হ'ব তাৰপিছত ইনক্ৰিজ হ'ব প্ৰথমতে ইনক্ৰিজ হ'ব তাৰপিছত বাঢ়িব তাৰপিছত বোলে আকৌ কমি যাব ঠিক আছে তো তাৰপিছত আকৌ কমি যাব নেক্সট সদায় বাঢ়িয়ে থাকিব অৰ সদায় কমিয়ে থাকিব তো কোনটো ট্ৰু হ'ব পাৰে তো এইটো আমাক এতিয়া উলিয়াব দিছে অ'কে এতিয়া চবতকৈ বেষ্ট হয় ইয়াতে ইমান একো মাথা মাৰিবই নালাগে ইয়াতে খালি এটা বস্তু চালে হ'ল যে এক্সেলাৰেশ্যনৰ ভেল'চিটিৰ ডাইৰেকশ্যন কি হয় দুইটা ছেইম হয় নে অপজিট হয় ইয়াতে ক্লিয়াৰলি দেখা গৈছে যে আমাৰ এক্সেলাৰেশ্যনৰ প্ৰথম ডাইৰেকশ্যনটো কোনফালে আছে লেফ্ট ছাইডে আৰু অলপ দেৰিৰ পিছত t0 টাইমৰ পিছত কি আছে লেফ্ট ছাইডে আছে ভেল'চিটি ডাইৰেকশ্যনটো কি আছে লেফ্ট ছাইডে আছে তো যিহেতু এক্সেলাৰেশ্যন যোনফালে আছে ভেল'চিটি সেইফালে আছে তো এক্সেলাৰেশ্যন আৰু ভেল'চিটি ডাইৰেকশ্যন যেতিয়া ছেইম হয় স্পীড সদায় বাঢ়ে চ' স্পীড ইনক্ৰিজেছ ইয়াতে আমাক এইটোৱে চাব লাগিব যে স্পীড ইনক্ৰিজেছ when velocity and acceleration are in the এইটোৱে crucial হয় are in the
সেম ডাইৰেকশ্যন যদি দুইটাৰে সেম থাকে তেনেহ'লে আমাৰ স্পীড সদায় বাঢ়িব ঠিক আছে আমাক স্পীডৰ কথা কৈছে ঠিক আছে ইয়াতে এক্সেলাৰেশ্যনৰ ভেলু -4ৰ পৰা ইনক্ৰিজ হৈ পেলাই -1 হৈ গ'ল বিকজ আমি জানো -1টো -4তকৈ ডাঙৰ হয় -4তকৈ ডাঙৰ হয় সেইকাৰণে ইয়াতে এক্সেলাৰেশ্যন বাঢ়ি গ'ল তো এনেকাও আমি চাব পাৰোঁ যে এক্সেলাৰেশ্যন যদি বাঢ়িছে অফক'ৰ্ছ তাৰমানে ক্লিয়াৰ স্পীডটো বাঢ়িছে বাট সেইটো ডিপেণ্ড কৰিব ডাইৰেকশ্যনৰ ওপৰত যদি এই সেম কেছটো নহয় পেলাই এক্সেলাৰেশ্যন এইফালে হ'লহেঁতেন ৰাইট এনেকৈ হ'লহেঁতেন তেতিয়া আমি ক'লোহেঁতেন অ'কে তো যিহেতু ভেল'চিটি আৰু এক্সেলাৰেশ্যনৰ ডিৰেকশ্যনটো অপ'জিট হয় তেনেহ'লে আমাৰ স্পীড কিন্তু কমিব ইয়াতে ছেইম ডাইৰেকশ্যনত থকাৰ কাৰণে আমাৰ কি হ'ব স্পীড সদায় ইনক্ৰিজেই হ'ব তো সেইকাৰণে অপশ্যন চি কাৰেক্ট হৈ যাব কিপছ অন ইনক্ৰিজিং ঠিক আছে ইয়াতে এইটো নহয় যে কি প্ৰথমতে কমিব তাৰপিছত ইনক্ৰিজ হ'ব ন তেনেকৈ কেতিয়াও নহয় দুয়োটা সদায় আমাৰ স্পীড সদায় ইনক্ৰিজে হ'ব তো অপশ্যন চি ইজ কাৰেক্ট এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 4 কৈছে যে এ স্পীডি ৰেপিড ইজ হপিং টু দ্য ৰাইট উইথ এ ভেল'চিটি অফ 4 মিটাৰ per second when it sees a carrot in a distance. Okay, এইটো কৈছে আমাৰ নাম্বাৰ লাইন ইয়াতে ও পজিশ্যনৰ পৰা আৰম্ভ কৰিছে এই ৰেপিডটো এটা ভেল'চিটিত গৈ আছে ঠিক আছে ষ্টাৰ্টছ উইথ এ ভেল'চিটি তো ই হপ কৰি গৈছে তো ভেল'চিটি ইনিচিয়েল ভেল'চিটি হৈছে 4.0 মিটাৰ per second আৰু আমি এইটো প্লাছতে ল'ম বিকজ কি আমি ৰাইট চাইডে আছোঁ ৰাইট চাইডেতো আমাৰ পজিটিভ হয় নেক্সট কৈছে ই হপ কৰি গৈ থাকোঁতে অলপ আগত গৈ পেলাই সি দেখা পাইছে এটা কেৰট আছে ইয়াতে ক'ৰবাত গাজৰ এটা আছে ঠিক আছে ইয়াতে গাজৰ এটা আছে তো সেইকাৰণে অভিয়াছলি শহাপহৈটো গাজৰ খাই ভাল পায় তো যিহেতু গাজৰ দেখিলে কি কৰিলে আৰু স্পীডেৰে সি দৌৰিব গ'ল ইমান স্পীডেৰে গ'লে যে তাৰ এটা ভেল'চিটি আহি গ'ল মেক্সিমাম ভেল'চিটি কিমান হৈ গ'ল যোনটো আমাৰ ফাইনেল ভেল'চিটি হৈ যাব সেইটো দিয়া হৈছে 13 মিটাৰ per second সি গৈ আছে ঠিক আছে অ'কে এতিয়া এই ভেল'চিটি পাবলৈ কাৰণে সি এটা এক্সেলাৰেশ্যনত গ'ল এইখিনিৰ পৰা এইখিনিলৈ এই ভেল'চিটি মেক্সিমাম ভেল'চিটি পাবলৈ কাৰণে সেই এক্সেলাৰেশ্যনৰ ভেলুটো দিছে 2.0 মিটাৰ per second square আৰু এইটো ৰাইট চাইডতে আছে তো কোনো প্ৰব্লেম নাই দুইটা ডাইৰেকশ্যন ছেইম আছে স্পীড বাঢ়ি গৈ আছে আমাক কৈছে হাউ মেনি ছেকেণ্ডছ ডাজ ইট টেক ফৰ দ্য ৰেপিড টু স্পীড ফ্ৰম 4.0 to 13 তো 4.0 পৰা 13লৈ যাবৰ কাৰণে টোটেল কিমান টাইম লাগিল একেবাৰে চিম্পল প্ৰব্লেম তো এক্সেলাৰেশ্যন কি হৈছে চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই চেঞ্জ ইন টাইম আমাক এই ডেল্টা টি ওলাব দিছে তো ডেল্টা টি হৈ যাব ইকুৱেলছ টু চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই এক্সেলাৰেশ্যন চেঞ্জ ইন ভেল'চিটি মানে কি ফাইনেল ভেল'চিটি মাইনাছ ইনিচিয়েল ভেল'চিটি ডিভাইডেড বাই এক্সেলাৰেশ্যন ভেলুবোৰ পুট কৰি দিলে হ'ল ফাইনেল ভেল'চিটি আছে 13 ইনিচিয়েল ভেল'চিটি আছে 4.0 ডিভাইডেড বাই এক্সেলাৰেশ্যন 2.0 গোটেইবোৰ কেলকুলেট কৰিলে আমাৰ কি আহিব 4.5 ছেকেণ্ডছ আহিব তো তাৰমানে এই ৰেপিডটোক এই ভেল'চিটি মানে 4.0 পৰা 13 মিটাৰ per second যদি এই কনষ্টেণ্ট ভেল'চিটিৰ গৈ জঁপিয়াই গৈ থাকে তাক টোটেল কিমান লাগিব 4.5 ছেকেণ্ড লাগিব অ'কে এতিয়া আমি যাওঁ লাষ্ট প্ৰব্লেমটোলৈ ফাইনেল কুৱেশ্যন ডিউৰিং এ চাৰ্টেন পজিশ্যন অফ এ বডিজ মোশ্যন ইট ইজ শ্ল'য়িং ডাউন আমাক খালি কৈছে এটা বডি এটা মুভমেণ্টত আছিলে কিবা এটা কাৰ এটাই ধৰি লওঁ এটা কাৰ এটা আছে চ' লেটছ এই কাৰটো মুভ কৰি আছিলে কিবা এটা গৈ থাকোঁতে ইয়াৰ যোনটো মোশ্যনটো হৈছে এইটো কমি আহিছে শ্ল' হৈ আহিছে লেটছ এইফালে গৈ আছে কিন্তু ইয়াৰ শ্ল' হৈ আহিছে প্ৰথমতে ভেল'চিটি যদি বহুত গৈ আছিলে 20 মিটাৰ per secondত গৈ আছে তেনেহ'লে বোলে দেখা গৈছে অলপ দেৰিৰ পিছত তাৰ ভেল'চিটি 16 মিটাৰ per second হৈ গৈছে তো ইয়াৰ কি হৈ গৈছে শ্ল' ডাউন হৈ গৈছে এতিয়া এই ইনফৰমেশ্যনটো চাই পেলাই আমাক এই তিনিটাৰ কোনটো ৰাইট হয় সেইটো উলিয়াব দিছে হুইচ অফ দিছ কেন উই বি চিয়'ৰ অফ ফ্ৰম দ্য ষ্টেটমেণ্ট কি আমি চিয়'ৰলি ক'ব পাৰিম অ'কে এক্সেলাৰেশ্যনটো পজিটিভ হয় তো ইয়াতে যদি আমাৰ স্পীড কমিছে তেনেহ'লে কি এক্সেলাৰেশ্যন শ্ল'য়িং ডাউন কৈছে একচুৱেলি স্পীডৰ কথা কোৱা নাই শ্ল'য়িং ডাউন মানে ইয়াৰ মুভমেণ্টটো শ্ল' হৈ গৈছে এক্সেলাৰেশ্যন কি পজিটিভ হ'ব নেকি নে এক্সেলাৰেশ্যন নেগেটিভ হ'ব নে নান অফ দ্য এবভ তো ইয়াতে আমি কেয়াৰফুল থাকিব লাগিব তো এতিয়া শ্ল'য়িং ডাউনৰ মিনিংটো কি হৈ যায় মই লেটছে এটা পজিটিভ কেছটো লওঁ তো ইয়াৰ পৰা আৰম্ভ হৈছে প্ৰথমতে এনেকৈ গৈ আছিলে ঠিক আছে তো ইয়াৰ এক্সেলাৰেশ্যনো এইটো ডিৰেকশ্যনত আছে ঠিক আছে অলপ দেৰিৰ পিছত কি হৈ গ'ল অলপ দেৰিৰ পিছত এইটো মুভ কৰি আছে তাৰ ভেল'চিটি এফালে আছে কিন্তু আমাৰ এক্সেলাৰেশ্যন বোলে উল্টা হৈ গ'ল ঠিক আছে এক্সেলাৰেশ্যন নেগেটিভ হৈ গ'ল তো এইটো কেছত আমি ক'ব পাৰিম য়েছ ইয়াতে শ্ল' ডাউন হৈছে ইয়াতে ডেফিনেটলি শ্ল' ডাউন হৈছে ৰাইট তো তাৰমানে এক্সেলাৰেশ্যন এইটো কেছত যদি নেগেটিভ হয় তেতিয়া আমি ক'ব পাৰোঁ আমাৰ গাড়ীটো শ্ল' ডাউন হৈছে এইটো এটা কেছ হৈ গ'ল কেছ নম্বৰ 1 কেছ নম্বৰ 2 হৈছে চ' লেটছে আমাৰ গাড়ীটো গৈ আছিলে ঠিক আছে গাড়ীটো যেনেকৈ এইটো 20 মিটাৰ per secondত গৈছে এনেকৈ গৈছে হঠাতে কি হ'ল এনেকৈ বহুত ডাঙৰ এনেকৈ বতাহ দিছে অপজিট যাৰ ফলত তাৰ কি হৈ গ'ল তাৰ এক্সেলাৰেশ্যনটো চেঞ্জ হোৱা নাই বাট কিন্তু তাৰ ভেল'চিটিটো অলপ কমি গ'ল তো ইয়াতেতো শ্ল' ডাউন হৈ গ'ল ৰাইট এইটো কেছত কি আছে পজিটিভে আছে তো আমিতো এনেকুৱাও ক'ব পাৰোঁ যে এক্সেলাৰেশ্যনটো পজিটিভ আছে বাট শ্ল' ডাউনটোতো ইয়াতে হৈছে তো আমি সঠিককৈ ক'ব নোৱাৰোঁ তো এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ সঁচাকৈ দিছে নে নাই বতাহ দিছে নে অপজিট ডাইৰেকশ্যনত বতাহ দিছে এইটো কেছত হ'ব পাৰে অপজিট ডাইৰেকশ্যনত বতাহ দিছে ৰাইট কোনোবা কেছত সেইটো কেছতো দিছে বোলে আমাৰ
আমাক শ্ল' ডাউন কৰাই আছে তো ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব যে আমি ইয়াতে একজেক্টলি ক'ব নোৱাৰোঁ যে আমাৰ এক্সেলাৰেশ্যনটো পজিটিভ আছে নে নেগেটিভ আছে দুইটাই আমি ক'ব নোৱাৰোঁ বিকজ ইয়াতে আমাক প্ৰপাৰ ইনফৰমেশ্যন দিয়া নাই আৰু আমাক কৈছে চিয়ৰিটি দি আমি একো ক'বই নোৱাৰোঁ সেইকাৰণে নান অফ দ্য এবভে চিলেক্ট কৰিব লাগিব বিকজ এক্সেলাৰেশ্যন ইনফৰমেশ্যনত আমাক এইটো দিব লাগিব যে ভেলচিটিৰ ডাইৰেকশ্যন আৰু এক্সেলাৰেশ্যনৰ ডাইৰেকশ্যন যদি ছেম টু ছেম হয় তেনেহ'লে স্পীড বাঢ়ে মোশ্যন বাঢ়ি যাব ভেলচিটিৰ ডাইৰেকশ্যন আৰু এক্সেলাৰেশ্যন ডাইৰেকশ্যন যদি অপজিট থাকে তেতিয়া আমাৰ কি হয় স্পীডটো কমে ৰাইট বা এনেকাও হ'ব পাৰে বোলে আমাৰ এক্সেলাৰেশ্যন ষ্টিল পজিটিভ আছে বাট কি হৈছে ভেলচিটি কমি আহিছে ভেলচিটি লাহে লাহেকৈ কমি আহিছে তো সেইকাৰণে যেতিয়ালৈকে আমাক ডাইৰেকশ্যনটো নিদিয়ে প্ৰপাৰ ডাইৰেকশ্যনৰ ইনফৰমেশ্যনটো নিদিয়ে তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে আমাৰ কি হৈছে আমাৰ যোনটো আমাৰ গাড়ীটো গৈ আছিলে আমাৰ যোনটো গাড়ীটো হৈছে যে এইটো শ্ল' ডাউন হৈছে নে নাই তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ